মটৰ আৰু ৰাজমাহ এনেকৈ লৈছোঁ আৰু ইয়াত মই ঘুগনি বনাম। কেনেকৈনো মই বনালোঁ আপোনালোকক মই দেখাই আছোঁ। এইখিনি অলপ বইল কৰি ল'ম। যিহেতু ইয়াত খুব বহুত প্ৰটিন থাকে, প্ৰটিনটো আমি খাবই লাগে, সেইকাৰণে মাজে মাজে সকলোৱে এনেকৈ চেষ্টা কৰিব লাগে খাবলৈ। নিমখ দিলোঁ, তাৰপিছতে হালধি দিছোঁ, দি মই কাটি থোৱা আলুকেইটা দি দিছোঁ, কাটি থোৱা আলুকেইটা। এতিয়া মই এইকেইটা ধুনীয়াকৈ বইল কৰি আছোঁ। তেলত দিবৰ কাৰণে এয়া প্ৰথমতে মই পিঁয়াজখিনি ইয়াত দি দিছোঁ মিক্সিত, আৰু অকণমান আদাও দিছোঁ। তাৰপিছতে অলপমান নহৰু দি পেলাই এটা ধুনীয়াকৈ পেষ্ট বনাই লওঁ। এয়া মই এতিয়া তেল দিছোঁ, অলপমান তেল দি পেলাই মই এতিয়া বটা পিঁয়াজখিনি মই ধুনীয়াকৈ ইয়াত ভাজি ল'ম। এতিয়া মই বিলাহী দি দিছোঁ, এইখিনি তেজপাতো মই ইয়াতে এড কৰিছোঁ। ইয়াতে মই এতিয়া অকণমান চেনি দিম দেই, অকণমান চেনি, অকণমান মিঠা হোৱাকৈ অকণমান চেনি। তাৰপিছত মই ইয়াত বনাই থৈছিলোঁ মই ধনিয়া, জিৰা সকলোবিলাক দি পেলাই, কচুৰি মেথি দি পেলাই বনাই থৈছিলোঁ, সেয়া মই ইয়াতে দি দিছোঁ। আৰু ইয়াত এভৰিডে মছলা অকণমান মই ইয়াতে ধুনীয়াকৈ এড কৰিম। তাৰপিছত মই ইয়াতে অকণমান ৰঙা জলকীয়া এড কৰিলোঁ। কৰাৰ পিছত মই এইখিনি অকণমান সময় মই ভাজি থাকিম। ইয়াতে মই অকণমান এই নৰসিংহ পাত আছিলে, মই অকণমান থৈ দিছোঁ। ইয়াৰ পিছত মই এইখিনি মই ধুনীয়াকৈ গোটেইখিনি মই দি দিম। তাৰপিছত দেখাই এয়াই ধুনীয়াকৈ এয়া হৈ গৈছে। আৰু কালাৰটো কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছেনে বাৰু? এতিয়া মই অকণমান খাই ল'ম ৰুটিৰ লগত, বা এনেও সুদাকৈও খাবলৈ বহুত ধুনীয়া হয়। বিশেষকৈ ৰুটিৰ লগত বৰ ধুনীয়া লাগে খাই। এতিয়া মই অকণমান খাই টেষ্ট কৰি চাম। বঢ়িয়া।